News Nest. We are unstoppable. বাণিজ্যে বৌষধি লক্ষ্মী আপ্তবাক্যশাৰীকে সৰুগত কৰি এদিন জীৱন যুদ্ধত খোজ পেলাইছিল গণেশ শৰ্মাই NGC ব্ৰডবেণ্ড প্ৰাইভেট লিমিটেড নামৰ এটি প্ৰতিষ্ঠানৰ জন্ম দি ৰাইজক কম খৰচত সেৱা আগবঢ়াইছিল শৰ্মাই শূন্যৰ পৰা আৰম্ভ কৰা খুজেৰে বৰ্তমান 10 বছৰ সম্পূৰ্ণ কৰিলে NGC ব্ৰডবেণ্ড প্ৰাইভেট লিমিটেডে আৰু এইজন গণেশ শৰ্মা নিউজ নেষ্টৰ প্ৰতিভা অনুষ্ঠানৰ আজিৰ অতিথি এইজন জীৱন যোদ্ধা গণেশ শৰ্মা আহকচোন চাওক কেনেদৰে জীৱন যুঁজত অৱতীৰ্ণ হৈ শৰ্মাই অতিক্ৰম কৰিলে 10টা বছৰ নমস্কাৰ প্ৰতিভাৰ এই বিশেষ অনুষ্ঠানলৈ মই প্ৰীতি আপোনালোকক স্বাগতম জনাইছোঁ আজি আমি এনে এজন ব্যক্তিৰ মুখামুখি হৈছোঁ যিজন ব্যক্তিয়ে এজন অসমীয়া পৰিশ্ৰমী যুৱক যিজন যুৱকে এটা শূন্য পৰ্যায়ৰ পৰা আজি উচ্চ পৰ্যায়লৈ উঠিবলৈ সক্ষম হৈছে এজন অসমীয়া যুৱক তেখেতৰ নাম আছে গণেশ শৰ্মা NGC ব্ৰডবেণ্ড প্ৰাইভেট লিমিটেডৰ স্বত্বাধিকাৰী আজি আমাৰ মাজত উপস্থিত আছে তেখেতৰ বিষয়ে আমি কিছু জানিব বিচাৰিম পোনপ্ৰথমে আমাৰ এই প্ৰতিভা অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ বহুত বহুত ধন্যবাদ আপোনালোকে ইয়াত আহিল আৰু এনে এটা সুযোগ নিউজ নেষ্টে আজি মোক দিলে তাৰ বাবে অশেষ ধন্যবাদ আজি আমাৰ গোটেই পৰিয়ালটোৰ কাৰণে মানে বহুত ডাঙৰ এটা সাফল্য আজি দিনটোত আমি আমাৰ ব্যৱসায় 10 বছৰ অতিক্ৰম কৰিলোঁ এই 10 বছৰত বহুত কষ্ট দুখ আছিল বহুত সহায়ো পাইছোঁ সহানুভূতিও পাইছোঁ বহুত বাধাও পাইছোঁ বিঘিনিও পাইছোঁ কিন্তু এই বতাহ বৰষুণৰ মাজত আমি এই 10 বছৰ অতিক্ৰম কৰিলোঁ আৰু এই 10 বছৰে আমি NGC ব্ৰডবেণ্ড প্ৰাইভেট লিমিটেডে কিছু সংখ্যকৰ পৰা বহু সংখ্যকলৈ আমি অতিক্ৰম কৰিছোঁ আজি এজনৰ পৰা আমি 50 জনৰো অধিক মানুহক আমি সংস্থাপন দিবলৈ আমি সক্ষম আৰু গোটেই অসমত আমি প্ৰায় 5000 গ্ৰাহক আমাৰ আছে 5000 কাষ্টমাৰক আমি সাৰ্ভিস দি আহিছোঁ তাৰে বহুখিনি প্ৰায়খিনি আমাৰ কৰ্পোৰেট কাষ্টমাৰ যিসকলে আমাৰ পৰা সাৰ্ভিস লৈ বহুত সুখী আৰু আশা কৰোঁ তেনে ধৰণৰ কাষ্টমাৰ আমি আগন্তুক দিনলৈ পাম আৰু আমাৰ এই যিটো অনুষ্ঠানে আমাৰ যিখিনি কৰ্মকৰ্তা বিষয় আছে যিখিনি আমাৰ কলিগছ আছে তেওঁলোকে যিখিনি মানে অৰিহণা দিছে সেই অৰিহণা শলাগ ল'বলগীয়া আৰু বিগত 10 বছৰে আমি বহুখিনি সাফল্য মানে পাইছোঁ আশা কৰোঁ আগন্তুক এনে যুগ যুগান্তৰলৈ আমি আগবাঢ়ি থাকোঁ এই অসমীয়া সমাজক এটা স্থান দিবলৈ যাতে আমি সক্ষম হওঁ তাৰে মোৰ বিশেষ প্ৰয়াস থাকিব আৰু অসমীয়াও যে ব্যৱসায় কৰিব পাৰে তাকে এটা মানে অসমীয়া যুৱ সমাজক মই এটা আহ্বান জনাইছোঁ যে তেওঁলোকে আগবাঢ়ি আহক যদি আমি আৰম্ভ কৰোঁ শূন্যৰ পৰা 100 হ'বলৈ শূন্যৰ পৰা বা 100ৰ পৰা 1000 হ'বলৈ সময় নালাগে মাথো কষ্টৰহে প্ৰয়োজন নিশ্চয় খুব অতি সুন্দৰ কথা কৈছে অসমীয়াৰ এটা আছে কি যে উচ্চ শিক্ষা ল'ব চাকৰি কৰিব আপুনিও সেইটো কাম কৰিব পাৰিলে হয় আপুনি কিয় ব্যৱসায়টো বাছি ল'লে আপুনি বেলেগ চাকৰি কৰিব পাৰিলেহেঁতেন নিশ্চয় কৰিব পাৰিলোহেঁতেন তেনেকুৱা ধৰণৰ ইচ্ছা নাই বুলি ক'ব বিচৰা নাই চাকৰি কৰাৰ মন আছিল কিন্তু যেতিয়া মই গুৱাহাটীত ওলাই আহোঁ গাঁৱৰ পৰা যেতিয়া গুৱাহাটীলৈ আহোঁ তেতিয়া চাকৰি জীৱন মোৰো আছিল মই চিফি টেকন'লজিজ লিমিটেড বুলি এটা অনুষ্ঠান আছে যিটো চেন্নাইৰ কোম্পানী তাত মই 8 বছৰ চাকৰি কৰোঁ চাকৰি কৰাৰ পিছত মই অনুভৱ কৰিলোঁ যে বিদেশী কোম্পানী এটা যদি আমাক সংস্থাপন দিব পাৰে মই কেলে নোৱাৰোঁ মই চেষ্টা কৰিলোঁ মই অনুভৱ কৰিলোঁ যে চিফিৰ নিচিনা কোম্পানী এটা যদি 100 বা 1000 বা 10000 পৰিয়ালক চলাইছে মই 10টা বা 50 জনকতো পাৰিম সেই মনোভাৱেৰে মই ভাবিলোঁ যে মই ব্যৱসায় কৰাটো উচিত আৰু ব্যৱসায় কৰিলে মই চাগে সমাজ কিছুমান পৰিয়াল আৰু নিজৰ পৰিয়ালটোকো মই ভালকৈ পোহপাল দিবলৈ সক্ষম হ'ম সেই ভাবি মই
এই যাত্ৰা আৰম্ভ কৰোঁ তাত বহু মানুহৰ মই সহায় সহযোগিতা পাওঁ তেনেকৈ আমি ধৰক ব্যৱসায় কৰিবলৈ প্ৰেৰণাও পাইছোঁ বহুত ধৰণৰ মানুহে মোক বুজাইছেও আৰু বিগত 8 বছৰ যেতিয়া মই চিফিত আছিলোঁ সেই অনুষ্ঠানেও মোক বহুতখিনি শিকাইছে কেনেকৈ ব্যৱসায় কৰিব লাগে তো আমাৰ অসমীয়া সমাজত মই এইটো ক'ব বিচাৰোঁ যে মোৰ যদি পইচা আছে টকা পইচা আছে তৎক্ষণাত ব্যৱসায় কৰিব নালাগে প্ৰথম অভিজ্ঞতা অৰ্জন কৰিব লাগে তাৰ পিছত ব্যৱসায় কৰিব লাগে আৰু সমাজক ভালকৈ অৰিহণা দিব লাগে আপুনি যেতিয়া শূন্যৰ পৰা আৰম্ভণি কৰিছিলে এই শূন্যৰ পৰা আৰম্ভণি কৰোঁতে আপুনি বিভিন্ন ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছিলে সেই অকণমান যদি আমাৰ নিউজ নেষ্টৰ দৰ্শকসকলৰ বাবে কৈ দিয়ে কেনেকুৱা ধৰণৰ ঘাত প্ৰতিঘাত আপুনি সন্মুখীন হৈছিলে চাওক আপুনি যেতিয়া ব্যৱসায় অনুষ্ঠান এটা আৰম্ভ কৰে আপুনি কেতিয়াও ভাবিব নোৱাৰে যে একেদিনাখন বা এবছৰত আপুনি ৰজা হৈ যাব বা সাফল্য অৰ্জন কৰিব পাৰিব কিন্তু কষ্ট বহুখিনিয়ে লাগিব দিন ৰাতি এক কৰিব লাগিব ত্যাগ কৰিব পাৰিব লাগিব কম্প্ৰমাইজ বহুত ডাঙৰ বস্তু কাষ্টমাৰ বা যিমানখিনি অনুষ্ঠানত মানুহ আছে বা ব্যৱসায়ত জড়িত থকা কাষ্টমাৰো আছে তেওঁলোকৰ কথা শুনিবলৈ আপোনাৰ মানে সহ্য কৰাৰ শক্তি থাকিব লাগিব আৰু ধৈৰ্যটো আটাইতকৈ ডাঙৰ কথা যদি ধৈৰ্য আছে আপুনি সাফল্যতা পাবই আপুনি ইমান ঘাত প্ৰতিঘাতৰ মাজত আজি সফল বুলি ভাবেনে আপুনি নিজকে সফল ব্যৱসায় বুলি ভাবেনে তেনেকুৱা একো অনুভৱ নাই আচলতে চাব গ'লে যাত্ৰা আৰু বহুত দূৰলৈ অনুভৱ 50 নহয় অনুভৱ 500 বা 5000 আজি মই 50টা পৰিয়ালক বা 50জন মোৰ মানুহ ইয়াত কাম কৰি আছে মোৰ আচলতে ইচ্ছা হ'ল মই 200 বা 500 মানুহক যদি কৰ্মসংস্থান দিব পাৰোঁ সেইটোৱে মোৰ লক্ষ্য যদি মই সেইটো দিব পাৰোঁ মই পইচাও অৰ্জন কৰিব পাৰিম তো মোৰ লক্ষ্য যে আগন্তুক দিনত অসমৰ 200 বা 500 মানুহক যদি মই কৰ্মসংস্থান দিব পাৰোঁ তেতিয়াহে মই অলপ সাফল্যতা পাইছোঁ বুলি অনুভৱ কৰিম বৰ্তমান এতিয়াও যাত্ৰা চলি আছে তেনেকুৱা কোনো মই সফল ব্যৱসায় বুলি ক'ব বিচৰা নাই আপোনালোকৰ এই NGCৰ আৰু ভৱিষ্যত পৰিকল্পনা কি আছে আমি আগন্তুক দিনত বহু পৰিকল্পনা লৈ থৈছোঁ আগন্তুক দিনত আমি আৰু 2-4টা আমি দিশ বাছি থৈছোঁ যে আমি সেইবিলাক দিশতো আমি ব্যৱসায় আৰম্ভ কৰিম কিন্তু বৰ্তমান মই ৰাইজক ক'ব নোৱাৰোঁ কিছুমান বস্তু কৰিহে দেখুৱাব লাগে কৈ লাভ নাই ৰাইজৰ সহায় সহানুভূতি লাগিব আগন্তুক 10 বছৰত যাতে আজি NGC ব্ৰডবেণ্ড আমাৰ আৰু এটা অনুষ্ঠান আছে লিলি দা কসমেটিক যেটো উলুবাৰীত অনুষ্ঠিত তেনেকুৱা আৰু 10-15টা ব্যৱসায় আৰম্ভ কৰিব বিচাৰোঁ তাৰ কাৰণে সময় আৰু ধৈৰ্যৰ প্ৰয়োজন তেনেকুৱা আগন্তুক দিনত আশা কৰোঁ আৰু NGC গ্ৰুপ এটা ডাঙৰ অনুষ্ঠানলৈ পৰিণত হ'ব নিশ্চয় অতি গুৰুত্বপূৰ্ণ কথা কৈছে আৰু বৰ্তমান সাম্প্ৰতিক পৰিস্থিতিত অসমৰ যুৱ প্ৰজন্ম বা যুৱক যুৱতীয়ে বাহিৰত গৈ কৰ্মসংস্থাপন বিচাৰিছে আৰু এতিয়া সাম্প্ৰতিক পৰিস্থিতিৰ লগত যদি আপুনি চাই যুৱক যুৱতীসকলে অসমৰ এতিয়া নিজা ঘৰলৈ উভতি আহিছে এই ক্ষেত্ৰত যুৱক যুৱতীসকলে যদি কৰ্মসংস্থাপন বা নিজকে প্ৰতিষ্ঠিত কৰিব বিচাৰে তেনেহ'লে তেনেধৰণৰ যুৱক যুৱতীক আপুনি কেনেধৰণৰ ধৰক এডভাইচ বা কেনেধৰণৰ অনুসৰণ কৰিব ক'ব আপুনি বাহিৰত থাকি যিটো অনুভৱ বা বাহিৰত থাকি তেওঁলোকৰ যিটো সাফল্য তেওঁলোকে পাইছে বা কৰ্মসংস্থাপন পাইছে অসমতো পাব পাৰে চেষ্টা লাগিব বাহিৰত থাকি পেলাই কোনোবা এজন ব্যক্তিয়ে যদি 10 ঘণ্টা কাম কৰিব পাৰে তেওঁলোকে অসমত আহি হয়তো 10 ঘণ্টা কাম কৰিব নিবিচাৰে তো মই তেওঁলোকক অনুৰোধ কৰিব বিচাৰোঁ যে তেওঁলোকেও সময় দিয়ক অসমত বহুত ধৰণৰ অনুষ্ঠান আছে তাত ভালকৈ কাম কৰক নিজৰ যিখিনি সময় সেইখিনি সময়ত ভালকৈ সেই অনুষ্ঠানত যদি দিয়ে সেই অনুষ্ঠানটো সাফল্য নিশ্চয় হ'ব আৰু মই বিচাৰোঁ যে আগন্তুক দিনত NGC ব্ৰডবেণ্ডেও বহুজন মানুহক কৰ্মসংস্থাপন দিবলৈ সক্ষম হ'ব এতিয়াও বৰ্তমানত যে মানুহে কয় যে কাম বিচাৰি মানে কাম নাই কৰ্ম ধৰক চাকৰি নাই তেনেকুৱা নিবনুৱা সমস্যা বাঢ়িছে মই মানুহ বিচাৰি নাপাওঁ ভাল কাম কৰা মানুহ বিচাৰি নাপাওঁ তেনেকুৱা পৰিস্থিতি আমাৰ ইয়াত আমি গাঁৱৰ পৰা বিচাৰি মানুহ আনো আনি পেলাই তেওঁলোকক শিকাওঁ বুজাওঁ কাম কৰাওঁ এতিয়াও প্ৰয়োজন আমি হয়তো 2-4টা প্লেচমেণ্ট এজেঞ্চিৰ লগত জড়িত
তেওঁলোকে আমাক মানুহ দিব নোৱাৰে তেনেকুৱা আমাৰ অসমীয়া সমাজত মই ক'ব বিচৰা নাই তথাপিও ক'ব বিচাৰোঁ যে প্ৰায়খিনি যুৱ যিখিনি মানে নৱপ্ৰজন্ম তেওঁলোকে সহজতে পইচা ইনকাম কৰিব বিচাৰে কাম কৰি সময় দি নহয় বহি গেম খেলি পইচা ইনকাম কৰিব বিচাৰে সেইটো সম্ভৱ নহয় আপুনি সময় দিব লাগিব কাম কৰিব লাগিব নিষ্ঠাৰে কাম কৰিব লাগিব তেতিয়া আপুনি কাম পাবই আৰু অনুষ্ঠানেও তেনেকুৱা মানুহে বিচাৰে আমি তেনেকুৱা মানুহ বিচাৰি পোৱা নাই আমাৰ তাত সদায় ৰিকুৱাৰমেণ্ট থাকেই আপোনালোকৰ যিটো NGC ক'ৰ পৰা ক'লৈকে আপোনালোকৰ কানেকশ্যনসমূহ আছে আমি গোটেই অসমত দিব পাৰোঁ প্ৰথমত আমি গুৱাহাটীৰ পৰা আৰম্ভ কৰিছিলোঁ বৰ্তমান আমি গভৰ্ণমেণ্ট অফ টেলিকমিউনিকেশ্যনৰ পৰা গোটেই অসমত আমি স্বীকৃতিপ্ৰাপ্ত আমি গোটেই অসমত আমাৰ নেটৱৰ্ক আছে আমি গোটেই অসমত ছাৰ্ভিচেছ দিব পাৰোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি বহুমূলীয়া সময় দিয়াৰ বাবে আৰু NGCৰ সমূহ পৰিয়ালবৰ্গক আমি নিউজ নেষ্টৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি যিহেতুকে 10টা বছৰ অতিক্ৰম কৰিলে আৰু আমিও আশা ৰাখিছোঁ NGCৰ এই পৰিয়ালবৰ্গই আৰু যাতে সুদীৰ্ঘ দিন কটায় আৰু অসমৰ ৰাইজক যাতে ভাল সহায় কৰি যাব পাৰে তাৰে কামনা কৰিছোঁ আৰু আজিৰ এই প্ৰতিভা অনুষ্ঠানৰ পৰা মই প্ৰীতি কাশ্যপে বিদায় লৈছোঁ The implementation of science and technology is a blessing for the entire universe in 21st century. At this time, Brahmaputra College, Guwahati, offering BSc Nursing and BSc Medical Lab Technology under Srimanta Shankardev University of Health Sciences and Government of Assam. We also offer BSc and MSc in various disciplines like Applied Physics, Computer Science, Geology and Chemistry under Assam Science and Technology University. For admission, contact 8811096296. News Nest. We are unstoppable.